2025 চনত যদি আপুনি আপোনাৰ ভোটাৰ কাৰ্ডখনৰ কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে অনলাইন আপোনাৰ মোবাইলৰ মাধ্যমত কেনেকৈ এপ্লাই কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি আমাৰ মোবাইলত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলত আহিছোঁ আৰু প্লে ষ্ট'ৰ ওপেন কৰি লৈছোঁ যেহেতু আমি ভোটাৰ আইডি কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব লাগে তাকো অনলাইন মোবাইলৰ সহায়ত তো মোবাইলৰ সহায়ত তেনেকুৱা কৰিব লাগিলে আপোনাক এটা মোবাইল এপৰ দৰকাৰ হ'ব তাৰ কাৰণে আমি প্লে ষ্ট'ৰত এতিয়া আহিছোঁ আৰু সাৰ্চ বুটামটোৰ ওপৰত ক্লিক কৰি দিছোঁ সাৰ্চ চিম্বলটোৰ ওপৰত ক্লিক কৰাৰ পাছত সাৰ্চ বাৰত আমি টাইপ কৰিম ECINET আৰু সাৰ্চ কৰি দিম ECINET লিখি সাৰ্চ কৰাৰ পাছত ECINET এপটো এনেকুৱা ধৰণে দেখা পাব সেইটো ইয়াত ওলাব তাক ইনষ্টল কৰি লওক ইনষ্টল হোৱাৰ পাছতে আপুনি এটো ইয়াত ওপেন কৰি লওক ওপেন কৰাৰ পাছত ইয়াত পেজটো এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত আপোনাৰ একাউণ্টৰ ড্যাশবৰ্ডটো দেখা পাব যেহেতু আমি ইয়াত আমাৰ ভোটাৰ আইডি কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব লাগে তাৰ কাৰণে এটা একাউণ্টৰ প্ৰয়োজন নহব সেইটো কাৰণে আমি ওপৰ প্ৰফাইলটোৰ ওপৰত ক্লিক কৰি দিম প্ৰফাইল চিম্বলৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰি সাবমিট কৰিবলৈ কোৱা হ'ব কিন্তু আপুনি যেহেতু একাউণ্ট ক্ৰিয়েট কৰাই নাই সেই কাৰণে নিউ ইউজাৰৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া নিউ ইউজাৰৰ ওপৰত ক্লিক কৰি দিম নিউ ইউজাৰৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ এটা মোবাইল নম্বৰ ইয়াত দিব লাগিব তাৰ পাছত সেন্ড OTP কৰিব লাগিব হেতু কৰি লওঁ এটা OTP আপোনাৰ মোবাইল নম্বৰটোত গুচি যাব ইয়াত আপোনাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম এইবিলাক লিখিবলৈ কোৱা হ'ব আৰু OTP টো ভৰাই সাবমিট কৰি দিব যেতিয়া সাবমিট কৰি দিব আপুনি যেতিয়া হেতু কৰিব তেতিয়া আগৰ ফালে আপোনাৰ একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে ইউজাৰ আইডি পাছৱৰ্ড লিখিবলৈ কোৱা হ'ব এনেকৈ আপুনি সহজতে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰে যেহেতু মই অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থৈছো সেই কাৰণে মই আৰু ৰেজিষ্ট্ৰেচন কৰিব নালাগে গতিকে এতিয়া ডাইৰেক্টলি লগইন পেজটোত গুচি যাম আকৌ এতিয়া ইয়াত আমাৰ মোবাইল নম্বৰটো ভৰাই দিম যেটো মোৰ ভোটাৰ আইডিৰ লগত কানেক্ট আছে হেতু এন্টাৰ কৰিম কৰি সেন্ড OTP ৰ ওপৰত ক্লিক কৰি দিম এতিয়া চাওক মোবাইল নম্বৰটো ভৰাই সেন্ড OTP কৰাৰ পাছত এটা OTP আপোনাৰ মোবাইলত গুচি যাব ইয়াত OTP বুলি লিখা থকা জায়গাটোত আপুনি সেই OTP টো এন্টাৰ কৰিব OTP টো এন্টাৰ কৰিলো আৰু লগইন কৰি দিও লগইন কৰাৰ পাছতে ইয়াত আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাব আৰু আপোনাৰ নাম ইপিক আইডি এইবিলাক দেখুৱা হ'ব ইমেইলটো মই অলৰেডি দিয়া হোৱা নাছিল ইয়াত এই কাৰণে ইমেইলটো লিখিবলৈ কোৱা হৈছে মই ইমেইলটো লিখি ভেৰিফাই কৰি দিও এটা OTP আপোনাৰ ইমেইলটোত গুচি যাব সেই OTP টো ইয়াত ভৰাই আপডেট প্ৰফাইলৰ ওপৰত ক্লিক কৰিব লাগে আমি হেতু কৰি দিও যেতিয়া হেতুৰ ওপৰত ক্লিক কৰি দিম আমি আমাৰ একাউণ্টত লগইন হৈ যাম এতিয়া যেহেতু আমি ভোটাৰ আইডি কাৰ্ডৰ কাৰেকশ্যন কৰিব লাগে সেই কাৰণে ভোটাৰ ৰেজিষ্ট্ৰেচন ফৰ্মছৰ ওপৰত আমি ক্লিক কৰি দিম ভোটাৰ ৰেজিষ্ট্ৰেচন ফৰ্মছৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটো এনেকৈ দেখা পোৱা যাব একেবাৰে তললৈ স্ক্ৰল কৰক তলত আপুনি দেখা পাব কাৰেকশ্যন অফ এন্ট্ৰিজ হেতুৰ ওপৰত আমি ক্লিক কৰিব লাগিব মানে ফৰ্ম 8 খনৰ ওপৰত ক্লিক কৰিব লাগিব যেতিয়া তাৰ ওপৰত ক্লিক কৰিম ইয়াত এই পেজটো এনেকুৱা ধৰণৰ দেখা পোৱা যাব তললৈ আহিম তলত লেটস ষ্টাৰ্ট ওপৰত ক্লিক কৰি দিম এতিয়া ইয়াত আপোনাৰ সোধা হৈছে আপোনাৰ ভোটাৰ কাৰ্ডখন আছে নে নাই যদি আপোনাৰ ওচৰত ভোটাৰ কাৰ্ডখন আছে তেতিয়ালে ইয়েস কৰিব যদি নাই নো কৰিব যেহেতু আমাৰ ওচৰত ভোটাৰ কাৰ্ড আছে সেই কাৰণে আমি ইয়েস সিলেক্ট কৰিম তাৰ পাছত নেক্সট কৰি দিম নেক্সট কৰাৰ পাছত ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ডখনৰ নম্বৰটো ইয়াত আহিব নিজে নিজে আহিব কিয়নো আমি একাউণ্ট বনোৱাৰ সময়ত ভোটাৰ আইডি কাৰ্ডৰ নম্বৰটো ইয়াত দিয়া হৈছিল এতিয়া আমি ষ্টেট সিলেক্ট কৰিম তাৰ পাছত ফেচ ডিটেইলছৰ ওপৰত ক্লিক কৰিম ফেচ ডিটেইলছৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ভোটাৰৰ যিখিনি ডিটেইলছ আছে সেইখিনি ইয়াত দেখুৱা হ'ব এতিয়া ইয়াত নেক্সট কৰি দিয়ক নেক্সট কৰাৰ পাছত আপোনাৰ পাৰ্সোনেল ডিটেইলছ বিলাক ইয়াত ভৰাবলৈ কোৱা হৈছে আপোনাৰ নাম ৰিলেটিভৰ নাম তাৰ পাছত আধাৰ ডিটেইলছ এইবিলাক ভৰাবলৈ কোৱা হৈছে এতিয়া আমি ইয়াত আধাৰ ডিটেইলছ ভৰালো মোবাইল নম্বৰটো ভৰাই দিলো তাৰ পাছত ইমেইল এড্ৰেছটো ভৰাই নেক্সট কৰি দিম নেক্সট কৰাৰ পাছত ইয়াত সোধা হৈছে আপুনি কিয় এপ্লিকেশনখন সাবমিট কৰিছে কি কাৰণত এতিয়া মই ইয়াত 2 নম্বৰটো সিলেক্ট কৰিম কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিস্টিং ইলেক্ট্ৰল ৰোল মানে মোৰ ইলেক্ট্ৰল ৰোলত কাৰেকশ্যন কৰিব লাগে না কি মোৰ ভোটাৰ আইডি খনত তেতিয়াই কাৰেকশ্যন হ'ব যদি আপোনাৰ ইলেক্ট্ৰল ৰোলৰ কাৰেকশ্যন থাকে গতিকে প্ৰথমতে ইলেক্ট্ৰল ৰোলত কাৰেকশ্যনটো কৰি লওক তাৰ পাছত ভোটাৰ আইডি ইস্যু কৰিব গতিকে প্ৰথমতে এটো কৰিব লাগিব কাৰেকশ্যন অফ এন্ট্ৰিজ ইন এক্সিস্টিং ইলেক্ট্ৰল ৰোল এটো সিলেক্ট কৰিম তাৰ পাছত নেক্সট কৰি দিম এতিয়া নেক্সট কৰি দিছো নেক্সট কৰাৰ পাছত ইয়াত আপুনি সিলেক্ট কৰিব লাগিব আপুনি আপোনাৰ নামে কাৰেকশ্যন কৰিব বিচাৰিছে নে জেন্ডাৰ কাৰেকশ্যন কৰিব বিচাৰিছে নে ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব বিচাৰিছে নে আপোনাৰ ফটো কাৰেকশ্যন কৰিব বিচাৰিছে কি কাৰেকশ্যন কৰিব বিচাৰিছে আপুনি ইয়াত সিলেক্ট কৰিব লাগিব মই যেনিবা মোৰ নামটো কাৰেকশ্যন কৰিব লাগে সেইকাৰণে নামটো সিলেক্ট কৰিম
তাৰপিছত নেক্সট কৰি দিম নেক্সট কৰাৰ পিছত ইয়াত চাওক নামটো মই ইয়াত লিখিব লাগিব আৰু ৰিজনেল লেংগুৱেজ যেনে অসমীয়াটো মোৰ নামটো লিখিব লাগিব ঠিক তেনেকৈ আৰু যদি আপুনি সিলেক্ট কৰিছে যেনে ৰিলেটিভৰ নামৰ যদি ভুল আছে আপুনি সেইটোও সিলেক্ট কৰিব বিচাৰে যদি সেইটো লিখিব লাগিব আকৌ যদি ডেট অফ বাৰ্থ মই ডেট অফ বাৰ্থটো সিলেক্ট কৰিছোঁ ডেট অফ বাৰ্থৰ কাৰণ মোৰ ভোটাৰ কাৰ্ডখনত ডেট অফ বাৰ্থ মানে এইজটোহে লিখা আছে আৰু এইজটো ঠিক ঠাক নাই গতিকে মই ডেট অফ বাৰ্থটো ইয়াত কাৰেকশ্যন কৰি ল'ম গতিকে ইয়াত তললৈ আহক এতিয়া চাওক আপোনাৰ নাম আপুনি এন্ট্ৰি কৰিলে যেহেতু আপুনি নামটো এন্ট্ৰি কৰিলে গতিকে নামটো প্ৰুফৰ কাৰণে আপুনি কিবা এখন ডকুমেণ্ট আপলোড কৰিব লাগিব সেইখন যেনিবা পান কাৰ্ড হ'ব পাৰে আপোনাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে এইবিলাক আপুনি সিলেক্ট কৰিব লাগিব ইয়াত মই ইয়াত ক্লিক টু আপলোডৰ ওপৰত ক্লিক কৰি মোৰ পান কাৰ্ডখন আপলোড কৰি ল'ম পান কাৰ্ডখন আপলোড কৰাৰ পাছত ইয়াত ডেট অফ বাৰ্থো আপোনাক সিলেক্ট কৰিবলৈ পাইছে মানে ডেট অফ বাৰ্থ যিটো আপুনি শুদ্ধকৈ কৰিব খুজিছে গতিকে শুদ্ধ ডেট অফ বাৰ্থটো আমি ইয়াত সিলেক্ট কৰিম তাৰপিছত ডকুমেণ্ট ফৰ প্ৰুফ অফ ডেট অফ বাৰ্থ ইয়াত সিলেক্ট কৰিব লাগিব সেই তাৰ ওপৰত যদি ক্লিক কৰি দিয়ে চাওক এইবিলাক ডকুমেণ্ট আপোনাৰ ইলেকশ্যন কমিশ্যনে একচেপ্ট কৰে গতিকে এইবিলাকৰ ভিতৰত যিকোনো এটা আপুনি সিলেক্ট কৰি লওক মই ইয়াত পেন কাৰ্ডখন সিলেক্ট কৰিম তাৰপিছত পেন কাৰ্ডখন আপলোড কৰি দিম ক্লিক টু আপলোডৰ ওপৰত তলত চাওক পেন কাৰ্ডখন এনেকৈ আহিব আৰু প্ৰিভিউ কৰিব পাৰে আপুনি তাৰপিছত আপুনি ইয়াত মোবাইল নম্বৰ লিখিব লাগিব তাৰপিছত ভেৰিফাই কৰিব লাগিব মোবাইল নম্বৰটো এটা OTP আহিব OTPটো ইয়াত ভৰাই ভেৰিফাই কৰি দিব লাগিব এতিয়া চাওক মোবাইল নম্বৰ আছে এটা টিক চিহ্ন আহিছে মানে আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই হৈছে এতিয়া ইয়াত আমি নেক্সটৰ ওপৰত ক্লিক কৰি দিম নেক্সটৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ নাম প্লেচ অফ এপ্লিকেশ্যন সেইটো ভৰাব লাগিব ক'ৰ পৰা আপুনি এপ্লিকেশ্যন কৰি আছে আৰু তললৈ আহিব লাগিব তললৈ অহাৰ পাছত এইবিলাক ডিক্লেৰেশ্যন আহিছে নিজে নিজে সিলেক্টেড থাকিব এইবিলাক আপুনি ডান কৰি দিব ডান কৰি দিয়াৰ পাছত আপোনাৰ যিখন ফৰ্ম আছিলে কাৰেকশ্যনৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম সেইখন প্ৰিপেয়াৰ হ'ব তললৈ গৈ থাকক তলত আপুনি চাব ই সাইন এণ্ড সাবমিট এই অপশ্যনটোৰ ওপৰত আপুনি ক্লিক কৰি দিব ই সাইন এণ্ড সাবমিটৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত আধাৰ নম্বৰ ভাৰ্চুৱেল আইডি UID টোকন মানে আধাৰ ৰিলেটেড যেহেতু আমাৰ আধাৰ নম্বৰ আছে গতিকে আধাৰ নম্বৰ আমি সিলেক্ট কৰিম আৰু ইয়াত আধাৰ নম্বৰটো এণ্টাৰ কৰিম তাৰপিছত আধাৰ OTPটো সিলেক্ট কৰিম এতিয়া এই আধাৰ নম্বৰটো এণ্টাৰ কৰি লওঁ চাওক আধাৰ নম্বৰটো এণ্টাৰ কৰি দিলোঁ আধাৰ OTP সিলেক্ট কৰি ল'লোঁ গেট OTP ওপৰত ক্লিক কৰি দিম এটা OTP আমাৰ মোবাইল নম্বৰত আহিব যিটো আধাৰৰ লগত লিংক আছে এতিয়া সেই OTPটো ইয়াত ভৰালোঁ আৰু I hereby state that I have no objection তাৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰিম আৰু তললৈ আহিম আৰু তলত সাবমিট কৰি দিম এতিয়া সাবমিট কৰাৰ লগে লগে চাওক আপোনাৰ ৰেফাৰেন্স ID নম্বৰ এইটো ভৱিষ্যতত আপুনি কমিউনিকেশ্যন কৰিবৰ কাৰণে ৰেফাৰেন্স IDটো ব্যৱহাৰ কৰি আপুনি কমিউনিকেশ্যন কৰিব পাৰে বা ট্ৰেক কৰিব পাৰে আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছটো এতিয়া ইয়াৰ পাছত আপোনাৰ ভোটাৰ ID খন নতুনকৈ যিখিনি কাৰেকশ্যন আছে সেই কাৰেকশ্যনখিনি সোমাই নতুন ভোটাৰ কাৰ্ড আহিব বন্ধুসকল এনেকৈ আপুনি যদি আপোনাৰ ভোটাৰ কাৰ্ড বা ইলেক্ট্ৰল ৰোলত আপোনাৰ ডিটেইলছবিলাক শুধৰাব বিচাৰিছে কাৰেকশ্যন কৰিব বিচাৰিছে এনেদৰে এপ্লাই কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আপোনাৰ মোবাইলটোৰ মাধ্যমতে আপোনাৰ ভোটাৰ কাৰ্ডৰ কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ